নাই সেই গীতটোত নাছিলে সেই গীতটোত অকণমান শেখৰৰ ক্লিপ এটা আছিলে মোৰ মন গাইটোত কিন্তু বাকী ছবিখনত ক'ৰবাত শেখৰৰ উপস্থিতি আছিলে আৰু এটা গানত অমিত প্ৰভা মহন্ত তেওঁৰ নৃত্যশিল্পী হিচাপে ওলাইছিলে এতিয়া আমি প্ৰযোজক গোষ্ঠীৰ লগত কথা পাতি সিদ্ধান্ত লৈছোঁ আৰু ৰাইজেও সেইটোৱে বিচাৰিছে যে তেওঁলোক জুবিন গাৰ্গৰ লগত একে ঠাইতে স্থান পাব নালাগে আৰু ৰাইজৰ স্বীকৃতিক সন্মান জনাই আমি এই সিদ্ধান্তটো লৈছোঁ যে আমি তেওঁলোকৰ যিখিনি শ্বট আছে সেই শ্বটবিলাক ৰিমুভ কৰিম চিনেমাখনৰ পৰা আৰু নাথাকক জুবিনৰ লগত জুবিন হিচাপে থাকক জুবিনৰ লগত তেনেকুৱা ধৰণৰ নৃত্যশিল্পীয়ে হওক বা কোনোবাই ৰেকৰ্ডিষ্টে হওক থকাটো এতিয়া আমি বিচৰা নাই আৰু নালাগে আমি ৰিমুভ কৰি দিম নাই তাৰ অল্টাৰনেট শ্বট আমাৰ হাতত সেই গানৰহে শ্বট আছে গতিকে আমি বেলেগ শ্বট ইউজ কৰি পেলাই সেইখিনি গুচাই দিম আৰু যিহেতু তেওঁলোকে এতিয়ালৈকে স্পষ্ট কৰি দিব পৰা নাই জুবিনক আমি কেনেকৈ হেৰুৱালোঁ গতিকে আমাকো দুধুৰ মুধুৰ ৰাখিছে তেওঁলোকে ধুঁৱলি কুঁৱলী ৰাখিছে তেওঁলোকো ধুঁৱলি কুঁৱলীত থাকক নালাগে তেওঁলোক আমাৰ লগত থাকিবলৈ জুবিন গাৰ্গৰ সৃষ্টি হৈ থাকিব দিয়াটো ভাল তেওঁত আমি হাত ফুৰোৱাটো উচিত নহয় এজন মহান শিল্পীৰ সৃষ্টি সেয়া আৰু জুবিন সদায় পাইৰেচিৰ এগেইনষ্টে জুবিন সদায় অসমীয়া চিনেমাৰ হকে অসমীয়া সংগীত জগতৰ হকে মাত মাতি আহিছে জুবিনে কেতিয়াও পাইৰেচিক ছাপোৰ্ট কৰা নাছিলে গতিকে ছাপোৰ্ট নকৰোঁ যিসকলে এই কামটো কৰিছে আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ তেওঁৰ সৃষ্টি হৈ থাকিব দিয়কচোন আমি কোনেও এডিট নকৰাকৈ তেওঁৰ সৃষ্টিটো চাওঁচোন বাকী লিংকটো আছে লিংকটো শ্বেয়াৰ কৰোঁ আমি ইজনে সিজনক লিংকটো শ্বেয়াৰ কৰোঁ লিংকটোৱে চাওঁ আমি গতিকে আকৌ নিজাববীয়াকৈ এডিট কৰি যাতে আমি কোনো ভিডিঅ'বোৰ আপলোড নকৰোঁ কাৰণ এইটো হ'লে জুবিন গাৰ্গক অসন্মান কৰা হ'ব আৰু এইখিনি সময়ত যাতে তেওঁক আপোনালোকে এই কামটো কৰি নিজে এডিট কৰি যাতে অসন্মান নকৰে সেই অনুৰোধ নিশ্চয় আৰে জুবিনে আটাইতকৈ কাক বেছি ভাল পাইছিলে অসমক ভাল পাইছিলে অসমীয়া মানুহক ভাল পাইছিলে এই অসমীয়া মানুহখিনিৰ কাৰণে জুবিন গাৰ্গে বম্বেহেন জেগা বাদ দিবলৈ অসমত আছিলে কাৰ কাৰণে আছিলে অসমীয়া মানুহৰ মৰমখিনিৰ কাৰণে আছিলে অসমীয়া মানুহে তেওঁক ভাল পায় কাৰণে আছিলে গতিকে সেই আমিও অসমীয়া আমিও তেওঁক ভাল পাওঁ গতিকে সেয়ে হ'ব আমাৰ জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তেওঁক আমি এতিয়া দেৱতাৰ শাৰীত থৈছোঁ দেৱতাৰ লগত দানৱৰ স্থান একেলগে হ'ব নোৱাৰে আমি গোটেইকেইটাই চাগে এনেকৈ মুকলি কৰি নিদিম আৰু দুটা গীত চাগে আমি মুকলি কৰিম সেই দুটা গীতৰ কেতিয়া মুকলি কৰিম সেইটো ঠিক কৰি দিয়া নাই কাৰণ সকলোফালে কাম সমান গতিৰে চলি আছে আৰু যিহেতু আপোনালোকে জানে যে আমি প্ৰায় স্তব্ধ হৈ গৈছিলোঁ 19 তাৰিখৰ পৰা আমি প্ৰায় 12 দিনমান কোনো একো কাম কৰিব পৰা নাই স্তব্ধ হৈ গৈছিলোঁ গতিকে এতিয়া বহুত কম সময় আছে কিন্তু তবু আশা জুবিনে যিটো তাৰিখ ঠিক কৰি থৈ গৈছিলে 31 অক্টোবৰত ছবিখন ৰিলিজ হ'ব সেইমতে আমি আগবাঢ়িম আৰু চাগে 31 অক্টোবৰ তাৰিখে জুবিনৰ আশীৰ্বাদো আছে আমাৰ লগত 31 অক্টোবৰ তাৰিখে আমি ছবিখন ৰাইজৰ কাৰণে মুকলি কৰি দিব পাৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ